খবৰ আপোনালোকৰ ভালনে আশা কৰো আপোনালোক সকলো একদম ভালে আছে আমিও ভালে আছো বাৰু নতুন বছৰৰ সময় তাতে আকৌ মাহ বিহুৰ সময় ভালেটো থাকিবই লাগিব আৰু এতিয়া বেমাৰ আজাৰৰ পৰা মানে হাৰি থাকা মানে ভালে থাকা গতিকে আমাৰ বেমাৰ আজাৰ হোৱা নাই ভালে আছো আৰু মাহ বিহুৰ সময় আপোনালোকে চাগে প্ৰস্তুতি চলাইছে ময়ো অলপ চলপকে যিমানটো পাৰো মানে তেনেকে প্ৰস্তুতি চলাই আছো মই আপোনালোকৰ লগত শেয়াৰ কৰিম আজি দেখম মই কি কৰিছো মাহ বিহুৰ কাৰণে প্ৰথমতে এটা দেখুৱাই ল যে মই ঘৰটো কেনেকৈ সজাইছো মানে ইমানো ভালকে কৰিব পৰা নাই আৰু মোৰ তাত কেইখনমান গামোচা আছিলে আৰু এটা মই নিজে বনোৱা জাপি আছে তো হেতুতে এনে কিবা কিবি কৰিছো জাস্ট একদম সিম্পল হয় কিন্তু মই আপোনালোকক মানে দেখুৱাম বুলি ভাবিছো সেইকাৰণে এবাৰ আহকচোন চাই লওঁ মই কি কৰিছো এইটো চাওক এইটো মই নিজে বনোৱা জাপি হয় এই জাপিটোত মই এনেকৈ গামোচা দিছো মই এবাৰ অসমৰ পৰা আহোঁতে বহুত কেইখন গামোচা লৈ আহিছিলো মানে 6-7খনমান গামোচা লৈ আহিছিলো তাৰ পিছত এয়া এখন বিয়াতে দিছো আৰু যে এডাল মই লগাইছিলো খ্ৰীষ্টমাছৰ সময়ত তো এডাল মই আঁতৰোৱাই নাই মই ভাবিছো এডাল এতিয়াও থাকক আৰু তাতে কি কৰিছো গামোচা কেইখন এনেকে দি দিছো কেনেকুৱা লাগিছে আপোনালোকে মোক কমেন্ট কৰি জনাবচোন আৰু চাওঁ আৰু মানে কিবা কৰিব পাৰো কি কৰো আৰু আপোনালোকক দেখাম আৰু যদি নকৰো মানে যদি সময় নহয় ইমানতে থাকিব এটো ভাল লাগিছে এতিয়া যদি কোনোবা সময় আহে অসমৰ মানুহ গম পাব আৰু এখন মানে অসমীয়াৰ ঘৰ বুলি বা যোনে জানে গামোচা অসমৰ মানে এটা প্ৰতীক হয় তো তেওঁলোকে গম পাব আৰু যে গামোচাৰ মানে অসমীয়াৰ ঘৰ বাৰু এতিয়া মই আপোনালোকক দেখালো এইটো আৰু মই এতিয়া আপোনালোকক সৰু ক্লিপ এটা দেখুৱা মই হেদিনাখন চাউল নাৰিকল আৰু গুড় কিনিছো আমি নাৰিকল লবলৈ ফাৰ্মাৰ্ছ মাৰ্কেট নামৰ এখন দোকানত গৈছিলো আৰু এয়া যে সৰু নাৰিকলটো দেখিছে এইটো 100 টকা 110 টকা মানৰ হয় আৰু এই ডাঙৰটো 300-350 মানৰ হয় ফাৰ্মাৰ্ছ মাৰ্কেটত গুড় এনেদৰে পায় আৰু এই গুড়খিনিৰ দাম হ'ব 300 আপোনালোকে দেখিলে আমি আনিলো কিনি কিন্তু চাউলৰ এটা কথা আছে মই এই চাউলটো নাজানো যে এইটো বৰা চাউল হয় নে নহয় মোৰ দেখাত অলপমান একে লাগি আছে বৰা চাউলৰ নিচিনা আমাৰ তাতে যেনেকুৱা চাউল থাকে আৰু ইয়াতে মই মানে বাজনী খুদিলো বায়ে কলে যেটো কৈছিলে একদম এক্সাক্ট মানে মই হেতু নাপালো সেইকাৰণে মই এতিয়াই লৈ আনিলো এতিয়া পিঠাগুৰি খুন্দি মানে তাৱাত দিওতেহে গম পাম যে মোৰ সেই বগা পিঠাটো উঠিবনে নাই আৰু আপোনালোকেতো জানে সেই বগা পিঠাটো মানে কিমান মেহনতৰ কাম হয় কিমান দিগদাৰ হেতু ভালকে বনোৱাটো চাও আৰু নহলে কিবা বেলেগ বনাই দিম গুড় বা বিলাক দি কিবা কিবি বৰ পিঠা বা তেনেকুৱা বনাই দিম বৰ পিঠাটো সব জায়গাতে বৰ পিঠা বুলি নকয় কিবা বেলেগ এটা বুলি কয় মই নাজানো কিবা এটা কয় মই পাহৰি থাকিলো নামটো কিন্তু আমি বৰ পিঠা বুলি কওঁ এটো হয়তো কথিতও হ'ব পাৰে বৰ পিঠাটো এতিয়া মই চাউল তিয়াবলৈ গৈ আছো বৰা চাউল কিয় তিয়াম আপোনালোকেতো জানেই তো তাৰ কাৰণে মই এটো লৈছো এটো হৈছে এটা হৈছে থাই চাউল হয় এটো থাই ৰাইস হয় থাই মানে থাইৰ যিবিলাক খানা থাকে থাই ৰেচিপি বিলাকত ইউজ কৰা হয় তো এটো তিয়াই থম নাজানো কি হ'ব দেখাত কিন্তু মোৰ বৰা চাউলৰ নিচিনা লাগিছে চাওক আমাৰ তাতে বৰা চাউলটো এনেকুৱা কালাৰৰ থাকে নহয় এনেকুৱা হয় এতিয়া মই তিয়াই থৈ দিম কালি ৰাতিপুৱালৈকে চাম 9 ঘণ্টামান তিয়াম আৰু তাৰপিছত উঠাই থম আপোনালোকে দেখিলে এয়া মই চাউল তিয়াই থৈছো আৰু আজি দুপৰীয়া উঠাই থলো উঠাই পেলাই অলপ হেখিনি শুকাব দিলো শুকুৱাৰ পিছত মই মানে খুন্দি আছিলো তাৰপিছত আধা মোৰ খুন্দা হৈছে এটো ইমানটো মানলৈকে আহিছিলে চাউল তাৰ পৰা এখিনি খুন্দিলো এতিয়া মই আৰু এখিনি খুন্দিলে হৈ যাব মই এখিনি ভৰাই দিছো মিক্সিত কি দিগদাৰ বহুত সময় লাগে খুন্দিবলৈ অলপকে দিব লাগে যে তাৰ পিছত এখিনি হৈ গল এতিয়া মই এটো বন্ধ কৰি লম এখিনি উলিয়াই আছো এতিয়া হৈ গল এনেটো বিহু বুলি এবাৰ মানে মই ভাবিয়ে আছিলো কতো যোৱা হোৱা নাই বা এবাৰ এনে যেনেকৈ ডাঙৰকে পাতে তেনেকৈ পাতা হোৱা নাই গতিকে ঘৰত ভালকে পাতিম ভাবিয়ে আছিলো পিঠা চিঠা যিমানটো বাৰু বনাম বা যি পাৰো বনাম আৰু কিন্তু এবাৰ তাতে আৰু এটা ভাল কথা যে এজনী ইউটিউবাৰ আমাৰ ঘৰত আহি আছে মই বাৰু হেতু আপোনালোকক গেছ কৰিবলৈ থৈছো কোন ইউটিউবাৰ হয় মই আপোনালোকক এটা হিন্ট দিব খুজো কি হিন্ট দিব খুজো ইউটিউবাৰটো হয় হেতু এটা হিন্ট আৰু সেকেন্ড হিন্টটো দিউনে নিদিও ভাবিছো
আলামামাত থাকে আলামামা বুলি ক'লে চাগে আপোনালোকে গম পাবই সিহঁত আমাৰ ঘৰত আহিব তো আৰু বেছি ভাল লাগি আছে যে কি বনাই খুৱাম কি কৰিম মানে মনত এতিয়া মানে এনে হৈ আছিলে এইখিনি কৰিম আৰু কিন্তু এতিয়া লাগি আছে নাই মই মানে এইখিনি একদম কৰিবই লাগিব হ'বই লাগিব সেইটো টাইপ হৈ গৈছে আৰু আপোনালোকে মোক কমেন্ট কৰি জনাব আপোনালোকে কাক বুলি ভাবিছে তো তাই আহিব আৰু ভাল লাগিব কোন আহিব আপোনালোকে ক'ব মই বাৰু পিছত কম আপোনালোকক কোন হয় মোৰ নেক্সট ব্লগত দেখাই দিম আঠাটো দেখি মোৰ লাগিছে এইটো বৰা চাউলৰ নিচিনা এয়া চাওকচোন ইয়াতে এনেকৈ ধুনীয়াকৈ কিন্তু লাগি গৈছে মই মানে চামুচখন দিহে আঁতৰাব লগা হৈছে আঠাটো দেখি লাগিছে এইটো বৰা চাউলে হয় এইটো মই যিখিনি কৰি থৈছোঁ এইখিনি ভালকৈ টেবি থৈছোঁ এইখিনি কৰি থাকোঁতে মই এটা কথা ভাবিছোঁ যে মই আগতে এবাৰ এইখিনি অকণমান চাউল লৈ পেলাই বনাই চাওঁ পিঠা তাৱাত উঠেনে নুঠে তেতিয়া গম পাম যে হ'বনে নহয় নহ'লে এইটো মই এনেকৈ টেপি নথওঁ তেতিয়া মই কাৰণ মই নাজানো হ'লেতো ভাল আছিলে যদি হয় বহুত ভাল লাগিব সেই পিঠাটো মই যদি কৰিব পাৰোঁ আৰু মই ঘৰতো কাকো সোধা নাই যে এইটো কেনেকৈ কৰিম কি কৰিম এইবাৰ মানে মাহঁতে যদি মোৰ এই ভিডিঅ'টো চাই নহয় আৰু পিঠাটো যদি মোক বনাই থকা দেখে একদম ছাৰপ্ৰাইজ হৈ যাব কাৰণ ঘৰতো মই বনাওঁ কিন্তু গোটেইখিনি কাম মাহঁতে কৰি দিয়ে খালি বনোৱা কামটোহে মই কৰোঁ মায়ে কৰে বাহঁতে কৰে চব মানে সানি মেলি যি কৰিব লাগে চব কৰি দিয়ে লাষ্টৰ বনোৱাটোহে মোৰ কাম কিন্তু এইবাৰ মই যিহেতু চবখিনি কৰি আছোঁ মা আৰু বাহঁতে দেখি ভাবিব এই দেখোন বেলেগ হৈ গ'ল আৰু এটা কথা কি হ'ল জানেনে এইটো চাওকচোন ভিডিঅ'টো ये भाई साहब कि धुनिया देखोन इस मजा ओ बचा মই কৰি আছো দিয়া না লাগে হ এইবিলাক মই কৰিলো এইখিনি দেই মই কৰি আছো মই যে এফাল কৰিলো জিতেন্দ্ৰ এনেকে নাৰিকল ফালিছে আমি যেতে নাৰিকলটো কিনিলো তাৰ পিছত মানে চিন্তা কৰি আছো আমাৰ তো দা নাই বা এনেকা হাতুৰি টাইপৰ ডাঙৰ মানে বস্তু নাই কেহেদি ফালিম তাৰ পিছত এখন অকমান ডাঙৰ চাই চুৰি এখন আছিল আমি মাংস কেতিয়াবা কাটিবলৈ আনি থৈছো তাৰ পৰা সেইখন দিয়ে এতিয়া উপায় নাই জিতেন্দ্ৰ এনেকে কাটিব লগা হ'ল মানে ফালিব লগা হ'ল তাৰ পিছত বাৰু ওলাব পাৰিলো আমাৰ তাত কটাই নাই চুৰি আৰু এয়া দিয়ে উলিয়ালো আৰু এবাৰ মানে ফাৰ্ষ্ট কৰি আছো এই কামখিনি তো ইমান আইডিয়া নাই নাৰিকল মই এনে আনিছো নাৰিকলৰ মানে আগতে পেকেট আনিছিলো এয়া চাওক এনেকুৱা মানে ৰুকা নাৰিকলৰ মই দুটা পেকেট আনিছোঁ এটা মই পেলাই দিলোঁ আৰু এইটো আছে কিন্তু এই বস্তুটো যে এনেকুৱা মানে কাম নোহোৱা বস্তু এইটো বেকাৰ বস্তু হয় এইটোত একো সোৱাদেই নাথাকে কাৰণ ইয়াৰে ৰসটো একদম শুহি পেলাই কৰে মানে ৰসটো একদম নাইকিয়া কৰি পেলাই থয় সেইকাৰণে অনাৰ পিছত মোৰ মানে একো কামেই নহ'লে প্ৰথম এবাৰ এনেকুৱা কেঁচা নাৰিকল টাইপত মানে এনেকুৱা যিটো আমাৰ তাতে পায় আৰু সেই নাৰিকলটো আনিছোঁ গতিকে আইডিয়া নাই কেনেকৈ কি কৰোঁ আৰু মই ভাবিছোঁ লাষ্টত নহ'লে মানে সেই যিডাল মানে খুন্দনাৰ হেৰি আছে সেইডাল দিয়ে কৰি ল'ম আৰু তাৰ পৰা এয়া হৈছে নাৰিকল আৰু এইখিনি মই এতিয়া মিক্সিত গ্ৰাইণ্ড কৰি ল'বলৈ আছে মই নাৰিকলটো মিক্সাৰত দিয়াৰ আগতে মই এটা আপোনালোকক যে ক'লোঁ যে আগতে মই পিঠাটো চাই লওঁ এইটো উঠিবনে নুঠে কাৰণ এইটোতো মই নাজানো কি চাউল হয় এইটো কেনেকুৱা কি কথা গতিকে এবাৰ চাই লওঁ যদি নুঠে মই ইমান কষ্ট কৰি আৰু টেপি নাথাকোঁ তাৱাখন গৰম হৈছে এতিয়া মই ইয়াৰ পৰা ল'ম প্ৰথমতে অকণমানে দি চাওঁ ইমান কষ্ট কৰি খুন্দা বস্তু এইটো মোৰ অকণমান এতিয়া হ'ব যেন লাগিছে এতিয়া দেখিলোঁ যে পিঠাটো দেখোন উঠিছে আৰু অকণমান ভাঙিছে কিন্তু মই ভাবিছোঁ এটা মানে আমাৰ বাহঁতে এটা ট্ৰিক এটা কৰে কি কৰে যেতিয়া পিঠাটো ভালকৈ নুঠে অকণমান মানে ভাঙা হয় তেতিয়া পিঠাগুড়িখিনি অকণমান পানী ছিটাই দি মানে পানী ছটিয়াই দি পেলাই পিঠাগুড়িখিনি সানি পেলাই আকৌ চালে তেতিয়া বহুত ধুনীয়া পিঠা উঠে আৰু সেই কামটো এইবাৰ মই জিতেন্দ্ৰহঁতৰ ঘৰতো কৰিছিলোঁ জিতেন্দ্ৰহঁতৰ মানে মোৰ শাহু মায়ে পিঠাগুড়ি খুন্দি দিছিলে তাৰপিছত ভণ্টিয়ে ৰুকি দিছিলে খালি মই বনোৱা কামটো কৰিছিলোঁ কিন্তু মই বহুত পিঠা বনাইছিলোঁ আৰু একদম বহুত ধুনীয়া পিঠা বনাইছিলোঁ তো মই ভাবিছোঁ মানে যদি চাউলটো ভাল হয় মই বনাব পাৰিম কিন্তু সেই চাউলটো ভাল হ'ব লাগিব আৰু এতিয়া যিহেতু পিঠাখন উঠা দেখিছোঁ অলপ মানে মনত ফূৰ্তি লাগিছে আৰু সেইকাৰণে এতিয়া এইখিনি মই লৰালৰিকৈ কাটি পেলাই ইয়াতে দি দিওঁ
আৰু এইখিনি খুন্দি লম তাৰপিছত এইখিনিতো আকৌ গুড়ো লগাব আছে আমি কি কৰো গুড়ে দিয়ে খাওঁ বহুতে ইয়াতে চেনিও দিয়ে বাৰু মানে এই পিঠাটো কিন্তু মই গুড়ে দি বেছি ভাল পাওঁ আৰু মই সৰুৰ পৰা মানে ঘৰত হেইটোৱে দেখি আহিছো গুড় দিয়াতে মই নাৰিকলখিনি গুড়ি কৰি ললো আৰু এয়া এতিয়া ইয়াতে গেছত বহাই থৈ দিছো আৰু এতিয়া এইটো গুড় এয়া এইখিনি মোৰ আগতে কিনা অলপ গুড় আছিলে এতিয়া মই এই গুড়খিনি প্ৰথমতে ইউজ কৰিম মানে গোটেইখিনিটো নালাগে তাৰে অলপ লাগিব এইখিনি ইউজ কৰি মই আপোনালোকক দেখুৱাই আছো এই গুড় আৰু নাৰিকলৰ যেতিয়া একেলগে বনোৱাৰ এটা কিমান ধুনীয়া গোন্ধ এটা ওলাই না একদম মানে মলমলাই থকা গোন্ধ এটা ওলাই এই গোন্ধটো পাই পেলাই মোৰ একদম ঘৰলৈকে বৰকে মনত পৰিছে কাৰণ আমাৰ ঘৰত মানে এই গোন্ধটো পাই থকা হয় আৰু এইটো সময়ত এনে মানুহৰ ঘৰৰ সন্মুখেদি গ'লেও এই গোন্ধটো বহুতকে পায় মই ঘৰত আগতে ইমান আচলতে পিঠা বনাই এইবিলাক মানে বনোৱা নহয় এয়া মোৰ বায়ে কৰে মোৰ ডাঙৰ বা হয় বহুত মানে এক্সপাৰ্ট হয় একদম পিঠা চিঠা পুৰা তাই মানে নিজে বনাই পেলাই আমাৰ ঘৰত দি থৈ যায় তাৰপিছত মায়েও বনায় বা মাজুবায়ে বনায় সৰুবায়ে বনায় চবে মানে বা তিনিজনী আছে যে মই ইমান কামৰ ভাগ নাপাওঁ সেইকাৰণে মোৰ ইমানকৈ আইডিয়া নাই কিন্তু এইবাৰ সিহঁতে মোৰ সেইটোৱে ভাল লাগিছে সিহঁতে মানে ভিডিঅ'টো যদি মানে চায়েতো মোৰ ভিডিঅ' সদায় কিন্তু যেতিয়া দেখিব মানে একদম ছাৰপ্ৰাইজ হৈ যাব মই পিঠা বনাই আছোঁ তাতে ইমান মানে টান পিঠাটো এইটো মোৰ হৈ গৈছে ভাজি এতিয়া মই বনাবলৈ ষ্টাৰ্ট কৰিম এতিয়া অকণমান পানী ল'ম এয়া মই পিঠাগুড়ি দিলোঁ ধেত তেৰিকা চাওকচোন পিঠাই নুঠিলে ইমান কষ্ট কৰিলোঁ ইমান পানী চানী সানি দিলোঁ নাই এয়া পিঠাৰ অৱস্থা চাওকচোন কি অৱস্থা হৈছে পিঠাই নুঠিলে আপোনালোকে দেখিছে মোৰ একদম পিঠাৰ অৱস্থা বহুত বেয়া তাৰপিছত এতিয়া ভাবিছোঁ আৰু মোৰ ছাৰপ্ৰাইজ মাহঁতৰ কাৰণে একো নাৰাখোঁ মই এতিয়া মাক ফোন কৰিম আৰু ফোন কৰি সুধিম যে মোৰ এইটো প্ৰব্লেম হৈ আছে মই কৰিব পাৰি নাই এইটো কি কৰোঁ সেইটো কোৱা লাগিছে অলপ ওকে আৰু শুনাচোন এতিয়া মই আকৌ গম পাইছোঁ শুনা শুনা এই মাহঁতৰ হাতত বা আমাতকৈ ডাঙৰ মানুহৰ হাতত মানে প্ৰব্লেমবিলাকৰ সলিউশ্যন থাকে যে মোৰো আমাৰ ঘৰত বৌ এজনী থাকে বৌয়ে ক'লে কি টাৱাখনত তুমি অকণমান চেনি বা গুড় কিবা এটা দি দিয়া আৰু লগে লগে মুচি দিয়া গৰম কৰি পেলাই মই সেই কামটোৱে কৰিলোঁ আৰু তেতিয়া মোৰ এতিয়া কিবাকে দুখন পিঠা মই কৰিব পাৰিছোঁ আৰু মায়ে কৈছে কি তুমি ইমান মানে এনেইতো বহুত ধুনীয়াকৈ পাক দি আমি কৰোঁ ন মায়ে কৈছে ইমান পাক দিব নালাগে জাষ্ট তুমি এটা দিয়ে এনেকৈ থাপ কৰি থৈ দিয়া খালি তুমি যে বনাইছা আৰু খাব পাৰিলেই হ'ল তোমালোকে সেইটোৱে তো মই এতিয়া সেইটোৱে কৰিব গৈ আছোঁ এই গৰম টাৱাত চেনি দিয়া কথাটো ইমান ধুনীয়া হ'ল লাষ্টত মোৰ পিঠাবিলাক ইমান মানে ধুনীয়াকৈ মই কৰিব পাৰিলোঁ এয়া চাওকচোন কি ধুনীয়াকৈ গোল কৰিব পাৰিছোঁ আৰু অকণমানো ভাঙা নাই এইটো ট্ৰিকটো একদম বঢ়িয়া ট্ৰিক মজা ট্ৰিক আপোনালোকেও কেতিয়াবা এপ্লাই কৰিব পাৰে আপোনালোকে জাষ্ট টাৱাখন গৰম কৰি চেনি দিব তাৰ পৰা লগে লগে মুচি দিব আৰু গেছটো কমাই দিব ফাইনেলি মই পিঠা বনাব পাৰিলোঁ আৰু চাওকচোন মই কিমান পিঠা বনাব পাৰিলোঁ এয়া চাওক মোৰ নিজৰে দেখি ইমান ফূৰ্তি লাগিছে নহয় ইমান ফূৰ্তি লাগিছে মানে ভাষা নাই যে মই পিঠা বনাব পাৰিলোঁ আৰু তাতে এইটো পিঠা আপোনালোকক দেখুৱালে মই মাক কল কৰিব লগা হ'ল তাৰপিছত মায়ে ক'লে এনেকুৱা কৰা তাৰপিছত বৌ এজনী আছিলে বৌয়ে ক'লে তাৰপিছত ফাইনেলি এতিয়া গৈ পেলাই তাৰে মানে ৰিজাল্টটো পাইছোঁ এইটো পিঠা আৰু এতিয়া মানে মোক কি হৈছে থিয় হৈ একদম কঁকালটো বিষাই গৈছে মই বোলো আজিৰ কাৰণে আৰু মই একো কৰিব নোৱাৰোঁ বাকী যি কৰিম পিছত কৰিম আৰু ইয়াৰ নেক্সট ব্লগটো পাব আপোনালোকে যেতিয়া মই কৈছোঁ যে গেষ্ট আহিব সেই গেষ্টৰ লগত পাব আৰু সেইদিনাখন গেষ্টক কি খুৱাম কি কৰোঁ সেইবিলাকত দি মই সেই ব্লগটো বনাম গতিকে আজিলৈকে আহিছোঁ বাই বাই